মিছন বসুন্ধৰাৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ চিটা কপিৰ প্ৰয়োজন হৈছে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চিটা কপিটো অনলাইনত এপ্লিকেশ্যন কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে চিটা কপিটো অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। চিটা কপি অনলাইনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো অপশ্যন হয় আৰু কেনেকুৱাকৈ আপোনালোকে চিটা কপিটো ডাউনলোড কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চিটা কপিটো অনলাইনত আবেদন কৰিব চাই লওক। আপোনালোকে এতিয়া আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত চিটা কপি আছাম লিখি চাৰ্চ কৰি দিব। 1 নম্বৰত আহি যাব চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ড এণ্ড ৰাইট চিটা এণ্ড সেৱাসুতো। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব তলত দিয়া থাকিব এপ্লাই নাও। যেতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব, এতিয়া ডাইৰেক্ট ইয়াত সেৱাসুতো পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব অলৰেডি সিলেক্ট কৰা আছে চিটিজেন। আপোনালোকে এতিয়া চিলেক্টত ক্লিক কৰিব। যদি আপোনালোকৰ PFC ID আছে বা CSC ID আছে বা অফিচিয়েল ID আছে, আপোনালোকে ইয়াত লগ ইন কৰিব পাৰিব। যেহেতু আপোনালোকে নিজে আবেদন কৰিব, সেইকাৰণে আপোনালোকে ইয়াত যিটো 1 নম্বৰত দিয়া আছে চিটিজেন, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চিটিজেন। যদি আপোনালোকে এতিয়াও ইউজাৰ ID আৰু পাছৱৰ্ডটো বনোৱা নাই, ইয়াত চাব দিয়া আছে ৰেজিষ্টাৰ নাও। আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাই ল'ব। ইয়াত চাব দিয়া আছে ৰেজিষ্টাৰ নাও ক্লিক কৰিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বহাই দিব, ইয়াত আপোনাৰ ডিটেইলছ বহাই দিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব চিটিজেন। তাৰপিছত ইয়াত চাব দিয়া আছে লগ ইন। এতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত অপশ্যন আহি যাব ইউজাৰ ID পাছৱৰ্ড, মোবাইল নম্বৰ পাছৱৰ্ড, আধাৰ কাৰ্ড পাছৱৰ্ড। এতিয়া আপোনালোকে ইয়াৰ পৰা যদি আপোনালোকে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো জানে, আপোনালোকে ইয়াত 1 নম্বৰটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ডটো নাজানে, ইয়াত 2 নম্বৰত দিয়া আছে মোবাইল। আপোনালোকে ইয়াৰ পৰা মোবাইল চিলেক্ট কৰিব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকে পাছৱৰ্ডটো বহাই দিব। সেইটো বস্তু টিপ মাৰি দিব। আপোনালোকে এতিয়া 4 নম্বৰ ওপৰত ক্লিক কৰিব। এতিয়া সেৱাসুতোৰ পৰ্টেলটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ IDত আগত কিমানটা এপ্লাই কৰিছিল ইয়াত সকলো শ্ব' কৰিব এনেকুৱাকৈ। এপ্ৰুভ হৈছে নে হোৱা নাই ইয়াত দেখুৱাই দিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপ ওপৰত চাব, ইয়াত চাব দিয়া আছে হোম। এতিয়া আপোনালোকে হোমৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত চাৰ্চৰ অপশ্যন আহি যাব। যিহেতু ইয়াত বহুতো ছাৰ্ভিচৰ নাম দিয়া আছে, আপোনালোকে ইয়াত চিটা কপি লিখি ইয়াত জাষ্ট খালি আপোনালোকে চিটা কপি লিখিব এনেকুৱাকৈ। ইয়াত কিন্তু সকলো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে চাৰ্টিফাইড কপি অফ জমাবন্দী অন ৰেকৰ্ড এণ্ড ৰাইট চিটা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট ছাৰ্ভিচৰ নামটো চিলেক্ট কৰি লৈ ল'ব চিটা। আপোনালোকে এইটো নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব চাৰ্টিফাইড কপি অফ জমাবন্দী অৰ ৰেকৰ্ড অন ৰাইট চিটা। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু 4টা অপশ্যন দিয়া আছে লেণ্ড ডিটেইলছ, এডুকেশ্যন ডিটেইলছ, ডকুমেণ্ট আৰু ৰিভিউ এণ্ড ছাবমিট। ফাৰ্ষ্ট চাব দিছে লেণ্ড ডিটেইলছ। ইয়াত চাব দিছে চুজ ডিষ্ট্ৰিক্ট। চিলেক্টত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চাৰ্কেলৰ নাম। চিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু নম্বৰ এছামিছতো আহি যাব,
ইংলিছতো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চাৰ্কেলৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ চাৰ্কেলৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ চাৰ্কেলৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ চাৰ্কেলৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত দুটা অপশ্যন আহি যাব, ৰুৰাল আৰু উৰবান। যদি আপোনালোকে গ্ৰামাৰ হয় তেনেহ'লে আপোনালোকে ইয়াত ৰুৰাল ছিলেক্ট কৰি লৈ ল'ব, আৰু যদি আপোনালোকে টাউনত হয় তেনেহ'লে আপোনালোকে ইয়াত উৰবান ছিলেক্ট কৰি লৈ ল'ব। ইয়াত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ গাঁৱৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু আপোনালোকৰ গাঁৱৰ নামটো এতিয়া ছিলেক্ট হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত আহি যাব চুজ পাৰ্টা, ছিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু বহুতো নাম আহি যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, হোৱাৰ পিছত ইয়াত চাব দিয়া আছে খেৰাজ একচনা। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, খেৰাজ একচনা। ছিলেক্টত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ পাৰ্টা নম্বৰটো আহি যাব। আপোনালোকে ইয়াত একচনাত ক্লিক কৰিব, একচনা। এতিয়া ইয়াত চাব, ইয়াত আপোনালোকৰ পাৰ্টা নম্বৰটো আহি যাব। ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ পাৰ্টা নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনালোকৰ পাৰ্টা নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ পাৰ্টা নম্বৰটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ পাৰ্টা নম্বৰ হয়, ইয়াত পাৰ্টা নম্বৰৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব দিয়া আছে নেক্সট। এতিয়া আপোনালোকে নেক্সটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ছিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ নাম বা আপোনাৰ নাম কোনটো হয়। যিহেতু পাৰ্টা নম্বৰত বহুতো নাম দিয়া থাকে, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ নামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত আপোনাৰ নাম থাকিব আৰু আপোনাৰ ফাদাৰ্ছ নাম দিয়া থাকিব। আপোনালোকে ইয়াত চাই ছিলেক্ট কৰিব। এতিয়া ইয়াত আহি যাব, ইয়াত কিন্তু অলৰেডি এছামিছত নাম আহি যাব। এতিয়া আপোনালোকে নামবোৰ ইয়াত ইংলিছত টাইপ কৰিব লাগিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডত এনেকুৱা নাম দিয়া আছে, আপোনালোকে ইয়াত চাই ইয়াত ফাৰ্ষ্ট আপোনাৰ নামটো টাইপ কৰিব। কিন্তু অলৰেডি আপোনালোকৰ নামটো এছামিছত দিয়া আছে, ইয়াত ইংলিছত টাইপ কৰিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, ইয়াত জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে বা আপোনাৰ ফাদাৰ্ছ নেম আছে, ইয়াত অলৰেডি এছামিছত দিয়া আছে। এতিয়া যি ইংলিছতে আপোনালোকে ইয়াত ইংলিছত টাইপ কৰি বহাই দিব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে, আপোনালোকে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। ফাৰ্ষ্ট আপোনাৰ নাম, তাৰপিছত আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ আছে, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ এড্ৰেছটো আছে বা আপোনাৰ যিটো ভিলেজৰ নাম আছে, আপোনালোকে ইয়াত ভিলেজৰ নামটো বহাই দিব। কিন্তু আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব আৰু ইয়াত দিব নালাগে। এতিয়া আপোনালোকে তলত আহি যাব, তাৰপিছত ইয়াত চাব দিছে নেক্সট। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনাৰ নাম, আপোনাৰ গাৰ্জিয়ান নাম, ডেট অফ বাৰ্থ, আপোনাৰ গাঁৱৰ নাম, আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব আৰু ইয়াত দিব নালাগে। এতিয়া আপোনালোকে সকলো বহাই দি আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ যিটো জমিৰ খাজনা ৰিচিপ্ট আছে, ইয়াত আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট খাজনা ৰিচিপ্টটো ফটো তুলি PDF বনাই লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত চুজ ফাইলত ক্লিক কৰিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডকুমেণ্ট আছে, আপোনালোকে যিটো ডকুমেণ্ট PDF বনাই ৰাখিছে, ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে লেটেষ্ট লেণ্ড ৰেভিনিউ ৰিচিপ্ট। এইটো যিটো আপোনাৰ জমিৰ খাজনা ৰিচিপ্টটো আছে, আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ৰানিংটো। আপোনাৰ যিটো জমিৰ খাজনা ৰানিং ৰিচিপ্টটো আছে, আপোনালোকে ইয়াত PDF বনাই উচফলত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত আপলোড কৰিব, নেক্সটত ক্লিক কৰিব। ইয়াত চাব দেখুৱাই দি আছোঁ, ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত যিটো
PDF বনাইছে আপোনালোকে ইয়াত PDFটো আপলোড কৰি দি দিব ফটোত ক্লিক কৰিব ইয়াত PDFটো আহি যাব এনেকৈ আপোনালোকে ইয়াত ক্লিক কৰি আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত এবাৰ চাই ল'ব এপ্লিকেশ্যন ফৰ্মটো যে আপোনালোকৰ সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে নে নাই ইয়াত চাব ইয়াত ফৰ্মটো আহি যাব এনেকুৱাকৈ ফাৰ্ষ্ট আপোনাৰ ডিটেইলছটো আহি যাব আপোনাৰ নাম আপোনাৰ ফাদাৰ্ছ নেম আহি যাব তাৰপিছত ইয়াত আপোনালোকৰ ডিটেইলছটো সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে চাই ল'ব যে সম্পূৰ্ণ শুদ্ধ হৈ আছে নাই যদি ইয়াত কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে আৰু এবাৰ এডিট কৰি ল'ব পাৰিব যদি সকলো শুদ্ধ আছে অলপমান তলত আহি যাব হোৱাৰ পিছত ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে আপোনালোকে ফাৰ্ষ্ট আই এগ্ৰিত টিপ মাৰ্ক দি দিব ইয়াত চাব দি আছে আই এগ্ৰি টিপ মাৰ্ক দি দিব এতিয়া আপোনালোকে ফিনিছৰ ওপৰত ক্লিক কৰিব ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিপ মাৰ্ক দিব যে মোৰ সম্পূৰ্ণ এপ্লিকেশ্যন শুদ্ধ আছে তাৰপিছত আপোনালোকে এতিয়া ফিনিছৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে ফিনিছৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত পে'মেণ্টৰ অপশ্যন আহি যাব ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফোনপে গুগল পে এতিয়া আপোনালোকে যিকোনো পৰা ইয়াত 20 টকা পে'মেণ্টটো কৰি দিব লাগিব যেতিয়া আপোনালোকৰ 20 টকা পে'মেণ্টটো ছাকচেছ হৈ যাব এটা কিন্তু ৰিচিপ্ট ওলাই আহিব আপোনালোকে সেইটো ৰিচিপ্ট প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব এতিয়া কিন্তু আপোনালোকে সেইটো ৰিচিপ্টৰ পৰা আপোনালোকৰ চিটা কপিটো ডাউনলোড কৰিব লাগিব যদি আপোনালোকৰ চিটা কপিৰ প্ৰয়োজন হৈছে আপোনালোকে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চিটা কপিটো অনলাইনত এপ্লিকেশ্যন কৰক এনেকুৱাকৈ খালি কিন্তু ইয়াত আপোনাৰ এটা ডকুমেণ্ট দিলে হৈ যাব আপোনালোকৰ জমিৰ খাজনাৰ ৰিচিপ্টটো আপোনালোকে এনেকুৱাকৈ অনলাইনত আবেদন কৰক এনেকুৱাকৈ আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰিব লাগিব নেক্সট ভিডিঅ'ত দেখুৱাই